আলফা স্বাধীনে সঁচাকৈ প্ৰমাণ কৰিলে আচলতে জুনমণিৰ 15 মে'ৰ নিশা কি হৈছিলে। CBIয়ে কি তদন্ত কৰিলে, জুনমণিৰ সঁচাকৈয়ে দুৰ্ঘটনা হৈছিল নে? নমস্কাৰ, মই জয়া। মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যদি মোৰ চেনেলটোত কোনোবা নতুনকৈ ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। CBI তদন্ত কৰিলে আজি 9টা মাহে, কিন্তু 9টা মাহে তদন্ত কৰি CBIয়ে অৱশেষত চাৰ্জশ্বিট দাখিল কৰিলে নগাঁও আদালতত যে আচলতে জুনমণিৰ কোনেও হত্যা কৰা নাই, জুনমণিৰ আচলতে সেইদিনাখন দুৰ্ঘটনাহে হৈছিল। কোনোবাই বিশ্বাস কৰিব পাৰিবনে? যেনেদৰে জুনমণিৰ মাতৃয়ে হিয়া ঢাকুৰি কান্দিছে যে জুন যদি বাচি থাকিলহেঁতেন বা বিচনাত পৰি থাকিলহেঁতেন, নিশ্চয় জুনে ক'ব পাৰিলেহেঁতেন তাইৰ লগত আচলতে 15 মে'ৰ নিশা হৈছিল কি। আপোনালোকে আগতে নিশ্চয় শুনিছে যে আৰক্ষীৰ গাড়ী চালক অনিল ভূঞাৰ এটা ফোন কল ভাইৰেল হৈছিলে। সেই ফোন কলটোত অসমৰ ৰাইজে খুব ভালদৰে বুজি পাইছিলে আচলতে জুনমণিৰ লগত 15 মে'ৰ নিশা হৈছিল কি। জুনমণিক সেই ফোন কলটোত অনিল ভূঞাই ধুনীয়াকৈ কৈছিলে যে জুনমণিক ৰ'দেৰে মৰিয়াই হত্যা কৰিছিলে আৰু জুনমণিৰ মৃত্যুৰ আগত ৰেপ কৰা হৈছিলে। আৰু যদি ৰেপ কৰিছিলে, ৰেপ কোনে কৰিছিলে? নিশ্চয় মানস চলিহাই ৰেপ কৰিব পাৰে, একো ডাঙৰ কথা নহয়। মোৰ মনটোৱে কৈ থকা কথাখিনিহে মই শ্বেয়াৰ কৰিছোঁ, নহ'বও পাৰে। কিন্তু এতিয়া আলফা স্বাধীনত বন্দী হৈ থকা মানস বৰগোহাঁইৰ যিকেইটা ভিডিঅ' সংবাদ মাধ্যমত প্ৰচাৰ হৈছে, সেই সংবাদ মাধ্যমত প্ৰচাৰ হোৱা ভিডিঅ'ই হওক, অডিঅ' কলেই হওক, গোটেইখিনিৰ অনিল ভূঞাই যিখিনি কথা কৈছিলে জুনমণিৰ মৃত্যুৰ পিছদিনাখন, সেই কথাখিনিৰ লগত সম্পূৰ্ণ মিল আছে। গতিকে আপোনালোকে বিশ্বাস কৰিব পাৰিবনে যে সেইদিনাখন ৰাতি আচলতে জুনমণিৰ দুৰ্ঘটনাহে হৈছিল। আৰু আজি CBI কিমান মাহ তদন্ত কৰিলে? 9 মাহ তদন্ত কৰিলে, কিন্তু অৱশেষত এনেকুৱা যেন লাগিছে, কথাখিনি মই কৈয়ে দিছোঁ আৰু নহ'বও পাৰে, তথাপিতো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যে যেতিয়া এটা এটাকৈ মানস বৰগোহাঁইৰ আলফা স্বাধীনত যে বন্দী হৈ আছে, কেম্পত বন্দী হৈ আছে, আৰু সেই তাৰ পৰা যিবিলাক ভিডিঅ' হওক, অডিঅ' কল হওক ভাইৰেল হৈ আছে, হয়তো CBIয়েও ভাবিছে বা চৰকাৰৰ মানুহেও ভাবিছে যে যদি কিবা ভিতৰুৱা কথা আছে তেতিয়াহ'লে মানস বৰগোহাঁইৰ মুখৰ পৰা গোটেইবিলাক ওলাই যাব। সেইবাবে সোনকালে CBIয়ে তদন্তটো সামৰিলে, নহ'লে হয়তো ইমান সোনকালে তদন্ত শেষ নকৰিলেহেঁতেন। মোৰ মনটোৱে কোৱা কথাখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, কাৰণ জুনমণিৰ মাতৃয়ে ন্যায় নাপালে, এইটো সকলোতকৈ ডাঙৰ কথা। জুনমণিৰ মাতৃয়ে জুনমণিক হেৰালে প্ৰশাসনৰ মানুহে হত্যা কৰা বুলি ইতিমধ্যে মানস বৰগোহাঁইয়ে যিটো ফোন কল সংবাদ মাধ্যমৰ আমি শুনিবলৈ পাইছোঁ, সেইটোত জল পটকৈ ফুটি উঠিছে যে আচলতে জুনমণিক হত্যা কৰা হৈছে। সেই ফোন কলটো আপোনালোকে সকলোৱে শুনিছেয়ে। গতিকে CBI প্ৰমাণ কৰিব নোৱাৰিলে আচলতে জুনমণিৰ সেইদিনাখন হৈছিল কি, ভালদৰে তদন্ত কৰিছিল নে? মানস চলিহাই যে জড়িত জুনমণিৰ হত্যাৰ লগত, এয়া কিন্তু নুই কৰিব নোৱাৰি। যদি মানস চলিহা জুনমণিৰ হত্যাকাণ্ডৰ লগত জড়িত নাছিল, তেনেহ'লে সেইদিনাখন জুনমণি গাড়ীখন ক'ত এক্সিডেণ্ট হৈছিলে, জুনমণিৰ শেষ ফলাফল বেয়া আছে, এইবিলাক কথা মানস বৰগোহাঁইৰ আগত কোৱা বুলি ইতিমধ্যে মানস বৰগোহাঁইয়ে ফোন কলটোত কৈছেয়ে। গতিকে যদি একো নাজানেয়ে, তেতিয়াহ'লে কেনেদৰে ইমান সঠিককৈ ক'ব পাৰিলেহেঁতেন যে জুনমণিৰ বেয়া আছে, নকল টকা, নকল সোণ, এইবিলাক জুনমণি যে ধৰিছিলে, সেইবাবে জুনমণিৰ শেষ পৰিণতি এনেকুৱাই হ'ব বুলি মানস চলিহাই মানস বৰগোহাঁইৰ আগত কৈছিলে। আৰু এতিয়া হয়তো হ'ব পাৰে মানস চলিহাইও হত্যা কৰিব পাৰে জুনমণিক, কাৰণ প্ৰণৱ, আপোনালোকৰ নিশ্চয় মনত আছে প্ৰণৱ নালিয়া, সেয়া নালিয়াই যে জুনমণিৰ মৃত্যুৰ পিছত প্ৰথম প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰিছিল, সেই প্ৰত্যক্ষদৰ্শী নালিয়াই কৈছিলে প্ৰণৱে যে জুনমণিক আচলতে গাড়ীৰ ভিতৰত এক্সিডেণ্ট হোৱা নাই,
গাড়ীখন আচলতে ছাইডত ৰৈ আছিলে আৰু কণ্টেইনাৰখনে আহি খুন্দা মাৰিছিলে। তাৰে পিছত জোনমণিক দুজন ল'ৰাই গাড়ীত মানে বহুৱাই থৈছিলে আৰু শব্দটো গাড়ীখন অহাৰ আগমুহূৰ্তত অৰ্থাৎ 10 মিনিটমান আগত এজন ল'ৰা গাড়ীৰ পৰা ওলাই গৈছিলে আৰু সেইজন পুলিচৰে মানুহ বুলি কৈছিলে, হয়তো মানস চলিহা হ'ব পাৰে। গতিকে আপোনালোকে কথাখিনি চিন্তা কৰকচোন। কিন্তু আলফা স্বাধীনৰ পৰা প্ৰমাণ কৰি দিলে যে আচলতে জোনমণিৰ সেইদিনাখন দুৰ্ঘটনা হোৱা নাছিল, সেইদিনাখন হত্যা হৈছিল। আৰু ইতিমধ্যে আমাৰ আলফাৰ সেনাধ্যক্ষ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াদেৱে এদিনাখন এটা প্ৰগ্ৰেমত মানে এটা ফোন কলত সংবাদ মাধ্যমত কোৱা শুনিবলৈ পাইছিলোঁ যে JP সিং ডাঙৰীয়াই কণ্টেইনাৰখনৰ ড্ৰাইভাৰজনৰ লগত কি কৰিছে কি নকৰিছে সেয়া আপোনালোক সকলোৱে জানে। অসমৰ ৰাইজে জানিবলৈ বাকী নাই আচলতে জোনমণিৰ CBIৰ যি তদন্ত হৈছিলে সেয়া কিমান সঠিক দিশত হৈছিলে আৰু কিমান সঠিককৈ হৈছে। গতিকে আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।